চাহ সাহিত্য পৰিষদৰ উদ্যোগত আৰু তিৱা ছাত্ৰ সন্থা, মহিলা সন্থা, তিৱা জাতীয় পৰিষদ ইত্যাদি যিসকল আমাৰ সংগ্ৰামী জাতীয় সংগ্ৰামী সন্থা আছে সকলো সহযোগত তিনিদিনীয়া কাৰ্যসূচীয়ে অহা 29-31 মাৰ্চত তিনিদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিব আৰু সেই তিনিদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰাত সুন্দৰভাৱে যদি পৰিচালিত হয় তাৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই আজি লাই খুঁটা স্থাপন কৰা হৈছে। এই লাই খুঁটা স্থাপনৰ অৰ্থটো এইটোৱে যে যি তিনিদিনীয়া কাৰ্যসূচী আয়োজন কৰা হৈছে সুন্দৰভাৱে যাতে পৰিচালিত হয়, কোনো আপদ বিপদ নহয় তাৰ কাৰণে আজি লাই খুঁটা স্থাপন কৰা হৈছে। এই লাই খুঁটা অনুষ্ঠানত বিশিষ্ট ব্যক্তিসকল উপস্থিত আছে। আমি সকলোকে আহ্বান জনাইছোঁ, সকলোকে সহযোগিতা জনাইছোঁ যে আপোনালোকে আহক। অসমৰ কালৰ বুকুত যিসকল জনগোষ্ঠী আছে তেওঁলোকৰ কালৰ বুকুৰ সংস্কৃতিসমূহ হেৰাই যোৱা উপক্ৰম ঘটিছে। এনে এটা সন্ধিখনত এনে এটা সময়ত প্ৰত্যেকটো জনগোষ্ঠীয়ে নিজা নিজা ভাষাৰ সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে তেওঁলোকে কোনোবাই তিৱা সন্মিলন, কোনোবা তিৱা সাংস্কৃতিক অনুষ্ঠান, সদৌ তিৱা ছাত্ৰ সন্থা আৰু অন্যান্য ৰাভা, মিচিং সকলোৱে জাতীয় সংস্কৃতিসমূহ আহ্বান কৰে, জাতীয় উৎসৱসমূহ আহ্বান কৰে। আৰু এইবাৰ তিৱা জাতীয় সাংস্কৃতিক উৎসৱ এই উৎসৱটো পৰম্পৰাগতভাৱে এই বছৰৰ পৰা আৰম্ভ হ'ব প্ৰতি বছৰে। যে ইয়াৰ মাজেৰে হেৰাই যোৱা সংস্কৃতিসমূহ উদ্ধাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছে। এইটো ভাল পদক্ষেপ। তাৰ কাৰণে জাতি জনগোষ্ঠী সকলোৱে সহযোগিতা কৰিব লাগিব। এইকাৰণে সহযোগিতা কৰিব লাগিব যে যেতিয়া এটা জাতি ভাষাৰ সংস্কৃতি হেৰাই যাব সেই জাতি হিচাপে পৰিচয় দিব নোৱাৰিব আৰু অসমখন তেতিয়া পূৰ্ণাংগ অসম হৈ থাকিব নোৱাৰিব, কিবা আধৰুৱা যেন লাগিব। এইকেইটা প্ৰত্যেকটো জাতি জনগোষ্ঠী নিজা নিজা সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিছে আৰু সকলো জাতি জনগোষ্ঠী সকলোৱে আহিব লাগিব, উপস্থিত হৈ পৰামৰ্শ দিব লাগিব। এতিয়াই মোৰ আজি উদ্দেশ্য। সাংস্কৃতিক মহোৎসৱ এবাৰ যিটো অসম ভিত্তিত প্ৰথমবাৰৰ কাৰণে আয়োজন কৰি থকাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে। তিৱা সাহিত্য পৰিষদ, সংগ্ৰামী সংগঠন, তিৱা সাংস্কৃতিক সমাজৰ বিশিষ্ট ব্যক্তিসকল, বৌদ্ধিক মহল সকলোৱে সহযোগিতাৰ জৰিয়তে তিনিদিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচী 29, 30 আৰু 31 মাৰ্চ তাৰিখে অনুষ্ঠিত কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু সেই তিৱা সাংস্কৃতিক মহোৎসৱৰ প্ৰথম দিনৰ যি কাৰ্যসূচী লাই খুঁটা স্থাপন আছিল, এই লাই খুঁটা স্থাপনত মৰিগাঁও সমষ্টি বিধান তথা উদযাপন সমিতিৰ সভাপতি আৰু আয়ুক্ত মহোদয় আমাৰ মৰিগাঁও জিলাৰ আৰু বিশিষ্ট ব্যক্তিসকল আমাৰ এই লাই খুঁটা স্থাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। গতিকে আমি আশা কৰিছোঁ সকলো শ্ৰেণীৰ লোকে আহি এই তিৱা সাংস্কৃতিক মহোৎসৱটোক জাকত জিলিকা ৰূপত প্ৰতিষ্ঠা কৰাৰ কাৰণে সকলোৱে যেন সহায়ৰ হাত আগবঢ়ায় তাৰ কাৰণে মই তিৱা সাহিত্য পৰিষদৰ তৰফৰ পৰা